হাজোৰ হস্তাৰঘাট বালিকা প্ৰাথমিক বিদ্যালয়ত সামূহিক উৎসৱ। হাজো প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ শনিয়াদি মণ্ডল সমল কেন্দ্ৰৰ হস্তাৰঘাট বালিকা প্ৰাথমিক বিদ্যালয়ত আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সামূহিক উৎসৱ উদযাপন কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, সাহিত্য, সাংস্কৃতিক, ক্ৰীড়া আদি দিশত অধিক মনোনিৱেশ কৰা আৰু ভৱিষ্যত জীৱন গঢ়াৰ লক্ষ্যৰে ৰাজ্যৰ শিক্ষা বিভাগে সামূহিক উৎসৱৰ আয়োজন কৰিছে। আজি ৰাতিপুৱা 10 বজাত হস্তাৰঘাট বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী উচুমা খাতুনৰ সভাপতিত্বত আদৰণি ভাষণ আগবঢ়ায় দলৈতলা সমল কেন্দ্ৰৰ সম্পাদক কল্পনা খালৈয়ে। ইয়াৰ পিছতে দলৈতলা সমল কেন্দ্ৰৰ অধীনৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ সামূহিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত বামুণী মৈদাম বিদ্যাস্থাৰ কিটছৰ প্ৰধান শিক্ষয়িত্ৰী যৌন শিক্ষা দত্ত, CRCC পৰশজ্যোতি বৰ্মন, মফিজুদ্দিন আহমেদ, শিক্ষয়িত্ৰী আনোৱাৰা খাতুন, সুমনা দত্ত দে, ঋষিকেশ দাস, মৌচুমী ৰায়চৌধুৰী, ৰুফিয়া বেগম, যোগেশ্বৰ মেধি, জ্যোৎস্না বেগম, অৱসৰপ্ৰাপ্ত শিক্ষক বসন্ত দাস, শিক্ষয়িত্ৰী জিন্নাতাৰা বেগম, কবিতা দাসে। উৎসৱত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ কবিতা পাঠ, বক্তৃতা, গীত পৰিৱেশন কৰে। হাজোৰ পৰা মেছেৰ আলী ৰিপৰ্ট। সাতখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক লৈ পেলাই আমাৰ ইয়াত সামূহিক উৎসৱ পালন কৰা হৈছে। সামূহিক উৎসৱটো পালন কৰা হয় আপোনাৰ যিখিনি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ লোকখিনি যাতে আমি মিলিজুলি কাম কৰিব পাৰোঁ, মিলিজুলি আমি সমভাগে আগবাঢ়ি যাব পাৰোঁ, সেইটো লৈ পেলাই আমাৰ এই উৎসৱটো পালন কৰা হয়। এই উৎসৱখন আমাৰ আজি পালন কৰা হৈছে হস্তাৰঘাট বালিকা প্ৰাথমিক বিদ্যালয়ত। এতিয়া আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। অকণমান আগতে আমি শোভাযাত্ৰা কৰি আহিলোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ আজি বিশিষ্ট অতিথি হিচাপে মই আমন্ত্ৰণ কৰি আনিছোঁ বামুণী মৈদাম গুৱাহাটী ষ্টাৰ কিটছৰ প্ৰিন্সিপাল চুঞ্চিকা দত্ত, আৰু আমাৰ ইয়াত উপস্থিত আছে হস্তাৰঘাট প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান বাইদেউ উষ্ণা বাইদেউ, নতুন বালিকা প্ৰাথমিক বিদ্যালয়। ৰাইজৰ কেনেকুৱা? ৰাইজৰ সহযোগিতা খুবেই ভাল, গোটেইখিনি আহিছে, দেখিছে আপোনালোকে গোটেইখিনি অভিভাৱকসকল আহিছে দিয়াৰ কাৰণে, বা কালিৰ 2-3 দিন ধৰি তেওঁলোকে আমাক বহুতখিনি সহায় সহযোগ কৰিছে কামখিনি আগবঢ়াই নিয়াৰ কাৰণে। বিভিন্ন এখন সমাজৰ বিভিন্ন জাতি বা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলক দেখি তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰা এটা এতিয়া কৰা হ'ল, দেখি খুবেই ভাল লাগিছে। আৰু ইয়াতে মোক নিমন্ত্ৰণ জনোৱাৰ বাবে মই অন্যথা আনন্দিত হৈছোঁ। হয়, তেওঁলোকে ইয়াতে কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বহুত প্ৰতিভা দেখা গৈছে। সেই প্ৰতিভা যাতে বিকশিত হয় সেইটো সেই ওপৰত নজৰ ৰাখি ইয়াতে প্ৰতিযোগিতাসমূহ আয়োজন কৰা হৈছে। তেওঁলোকৰ বিভিন্ন ধৰণৰ প্ৰতিভা বিকাশৰ বাবে। হাতখন পিঠা খাই দিলে আৰু 7 নং পিঠা মৌনা মিঠা মাতে পাহৰি ভাবো কৰিছিল স্নেহ মোক দুগালত চুমা খাই তেওঁ মোৰ ভোজনীয়া মৰম।